মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ মানে পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ। এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট, তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম। এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই, মানে মোৰ ক'বলৈ একো নাই, মোৰ সম্পৰ্ক একো নাই। দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম। যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম, কিনো আছে। আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল, তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত। সেই অধুৰা সপোন প্ৰায়ত তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য। মই মৰিয়নি সমষ্টিৰ ৰাইজক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যে তেওঁলোকে নিজৰ স্বাভিমান যোৱা লোকসভা নিৰ্বাচনত প্ৰকাশ কৰিলে, সুৰক্ষা কৰিলে। আৰু তেখেতৰ এটা বিশেষ আৱেগ, এই আৱেগ যে তেওঁলোকৰ আছিলে তেওঁলোকে মুকলি কৰিলে। আৰু মই ভাবিছিলোঁ যে এই ফলাফলৰ পিছত বিজেপি দলৰ নেতৃত্বই নিজৰ যে চৰিত্ৰ অলপ সলনি কৰিব, যিখিনি ব্যক্তিত্ব চাই ৰাইজে তেখেতৰ পৰা আঁতৰি গৈছে তাত তেওঁলোকে অলপ সলনি কৰিব, কিন্তু মই দেখা পোৱা নাই। বিজেপি দলে যি শিক্ষা পাব লাগিছিল যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত সেই শিক্ষাটো পোৱা নাই। আৰু সেইকাৰণে ৰাইজৰ ওচৰত এটাহে বিকল্প যে আমি সকলোৱে একগোট হৈ অহা বিধানসভা নিৰ্বাচনত তেখেতক আমি বিদায় দিব লাগিব। আৰু এই ক্ষেত্ৰত মই ভাবিছোঁ যে আমাৰ ষ্টাৰ কেম্পেইনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব। তেওঁ যিকোনো বিভাগৰ দায়িত্ব লৈছে প্ৰত্যেক বিভাগটো তেওঁলোকে ধ্বংস কৰিছে। তেওঁ ফাইনেন্স মন্ত্ৰী আছিলে, অসম আৰু ধাৰুৱা হ'ল। তেওঁ শিক্ষামন্ত্ৰী আছিলে, চৰকাৰী স্কুল এমেলগেমেট হৈ গৈছে, বন্ধ হৈ গৈছে, আৰু তেওঁ নিজে আকৌ প্ৰাইভেট স্কুল খুলিছে। তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে, তেওঁ বিভিন্ন মেডিকেল কলেজৰ আমি জানো নাৰ্ছিং কলেজৰ ভিতৰত অৱস্থা নাই, ফেচিলিটিজ নাই। তেওঁ PWD বিভাগৰ দায়িত্বত আছে, PWD গাঁৱৰ ভিতৰত যোৰহাটৰ ভিতৰত আহক, গোলাঘাটৰ ৰাস্তাবোৰ চাওক, PWD ৰাস্তাবোৰ একদম বেয়া হৈ গৈছে। তেওঁ গুৱাহাটী উন্নয়নৰ মন্ত্ৰী আছিলে, গুৱাহাটীৰ ভিতৰত এতিয়া 15 মিনিট বৰষুণ হ'লেই গুৱাহাটীত পানী হৈ যায়। তো তেওঁ য'তেই আছে, যি দায়িত্ব তেওঁ আছে তাত তেওঁলোকে ৰাইজক ধ্বংস কৰিছে। এতিয়া এটাহে ক্ষেত্ৰত তেওঁক অলপ আমাক উপকাৰ কৰিছে, তেওঁ যে বিজেপি দলৰ নেতৃত্বত আছে, তেওঁ যে নেডাৰ কনভিনাৰ হিচাপে যে নেডাৰ দায়িত্বত আছে, সেই ক্ষেত্ৰত সেই বিফলতাত নিজৰ বিফলতা প্ৰকাশ কৰি লাহে লাহে আমাক দলটোক উপকাৰ কৰিছে। তেওঁ নেডাৰ কনভিনাৰ আছিলে, এতিয়া নেডাৰ চিট কমি আহিলে যোৱা লোকসভা নিৰ্বাচনত। মণিপুৰত 2টা চিট হাৰিলে, মেঘালয়ত 2টা চিট হাৰিলে, মিজোৰাম নাগালেণ্ডত তেওঁলোকে নিজৰ চিট হাৰিলে। তো নেডাৰ হিচাপে তেওঁ আমাক অলপ উপকাৰ কৰিছে নিজৰ বিফলতাৰ যোগেদি। আৰু বিজেপি দলৰ নেতৃত্ব লোৱাৰ পিছতো নিজৰ বিফলতাৰ যোগেদি আমাক উপকাৰ কৰিছে। এতিয়া ৰাইজে বিজেপিৰ পৰা আঁতৰি আমাক সহায় সমৰ্থন জ্ঞাপন কৰিছে। কৰ্মীখিনি বিজেপি দলটোক এৰি এতিয়া আমাৰ দলটোক যোগদান কৰিছে। আৰু তেওঁলোকে আমাৰ দলৰ পৰা কিছুমান মানুহ যি আমি আগতে গম পোৱা নাছিলোঁ, সেই সন্দেহজনক মানুহবোৰ আমাৰ দলৰ পৰা আঁতৰাই নিজৰ দলত সোমাই আমাক যথেষ্ট সুস্থ কৰিছে। তেওঁ য'তে থাকক ভালে হৈ থাকক আৰু আমাৰ দলটোক এনেদৰে সহায় কৰি থাকক। আমি প্ৰত্যেক ক্ষেত্ৰত আমি ৰাইজক উপকাৰ কৰিবলৈ বিচাৰোঁ। ৰাজনীতি হ'ল নিজৰ পৰিয়ালৰ নামত বাগান খোলা নহয়, ৰাজনীতি হ'ল নিজৰ ল'ৰাৰ নামত কোম্পানী খোলা নহয়, ৰাজনীতি হ'ল যে মই নিজৰ 1% প্ৰপাৰ্টি ৰাইজক এৰি দিম, বাকী 90% নিজৰ ঘৰৰ মাজত ৰাখিম। এই ধৰণৰ ৰাজনীতি ৰাইজে বেয়া পায়, বা বহুত বিজেপি কৰ্মীখিনি এই ধৰণৰ ৰাজনীতি বেয়া পায়। সেই কৰ্মীখিনি এতিয়া আমাৰ দলটোক যোগদান কৰাৰ পিছত ৰাইজৰ মাজত ৰাইজৰ কামখিনি কৰিবলৈ বিচাৰে। অসমৰ বিভিন্ন আমাৰ জ্বলন্ত সমস্যা আছে, ছটা জনগোষ্ঠী জনজাতিকৰণৰ, বাগান শ্ৰমিকৰ তেওঁলোকৰ যি মজুৰি, বা আমাৰ বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন সমস্যা, সেইখিনি সমস্যা সকলোৰ লগত আলোচনা কৰি বিজেপি হওক বা আমাৰ কংগ্ৰেছ দলৰ ভিতৰতে হওক, আমি সকলোৱে এটা ভাল পৰিৱেশৰ ভিতৰত আলোচনা কৰি কংগ্ৰেছৰ আদৰ্শৰে, কংগ্ৰেছৰ নীতি নিয়মেৰে আমি আগুৱাই লৈ যাম, এনেকুৱা এটা পৰিকল্পনা আমাৰ আছে। মই ক'লোঁ যে যিসকল ৰাজনীতিত সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে তেওঁলোকে বৰ্তমান বিজেপিত থাকক, আৰু যিসকলে ৰাইজক সহায় কৰিবলৈ, সমাজ সেৱা কৰিবলৈ আহিছে তেওঁলোকে আমাৰ ওচৰত থাকক। এতিয়া সেই বিজেপি
এই আগৰ বিজেপি নহয়, এইটো মাত্ৰ সুবিধাবাদী বিজেপি। এই বিজেপি দলৰ ভিতৰত RSS কৰা মানুহক তেওঁলোকে সন্মান নকৰে। এই যে অভদ্ৰ সুবিধাবাদী মানুহবোৰ তাতে তেওঁলোকে থাকক, আৰু আমাৰখিনি যিখিনি সমাজক বাস্তৱভাৱে ভাল পায়, সামাজিক কামত তেওঁলোকে আগভাগ লৈ সেইখিনি মানুহ আমাৰ ওচৰত আহক। আকৌ পুনৰবাৰ কৈছোঁ যে কংগ্ৰেছৰ নীতি নিয়ম হৈছে আলোচনা। আমাৰ এটা লোকতান্ত্ৰিক, আমি সকলোৰে লগত আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে, ইয়াত কোনো ৰজা ৰাজত্ব নহয়। তাত বিজেপিত কোনোবা ৰজা থাকিব পাৰে, কিন্তু ইয়াত প্ৰজা, আমি ৰাইজৰ দল, আমি প্ৰজা হিচাপে আমি কাম কৰি যাম। তেওঁলোকে ৰজাৰ দৰে কাম কৰি থাকক, আৰু যিসকলে ৰজাৰ লগত থাকিবলৈ বিচাৰে এই ৰজাৰ মন্ত্ৰীসকল তাতে থাকক, আৰু যিসকল ৰাইজৰ মাজত থাকিবলৈ বিচাৰে ভাল পায় সেইখিনি আমাৰ ওচৰলৈ আহক।